বন্ধু বান্ধৱীসকল আজি ৰাতিয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ছাগলী মাংস অকণমান বনাবলৈ লৈছোঁ, বেছি নহয় 500 গ্ৰাম। এতিয়া ৰাতি 9টা বাজিছে। লগতে ওলকবি, ছাগলী মাংস আৰু গোটা নহৰু 2টা। বনোৱা পদ্ধতিটো অকণমান বেলেগ, সেয়েহে ভাবিছোঁ কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াওঁ। আপোনালোকে কেনে পায় জনাব। ওলকবি কেইটামান কাটি ধুই পখালি থৈ দিছিলোঁ আপোনাৰ চাটনি বনাম বুলি ভাবিলোঁ। এতিয়া ছাগলী মাংসৰ লগত আলুটো আমাৰ ঘৰত সকলোৱে নাখায়, সেয়েহে ওলকবিকে দি দিলোঁ। বনোৱা পদ্ধতিটো আপোনালোকে চাই থাকক। লগতে আৰু এটা বস্তু বনাব লৈছোঁ, সকলোখিনি কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু লগতে মোৰ পানী লগা কাহ জ্বৰ হৈ আছে এইকেইদিন। আজি ৰাতিয়ে প্ৰস্তুত কৰি এনেধৰণে আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে চাওক, চাই যদি ভাল পায় লাইক কমেণ্ট কৰি দিব। এতিয়া মই লাহেকৈ 7টা চিটি মাৰিব লাগিব। এইফালে আকৌ আদা নহৰু জলকীয়া কিয় পিচিছোঁ জানেনে, মছলাও গোটাই লৈছোঁ। এইফালে মন কৰকচোন, দিনটো বহুত ব্যস্ত থাকোঁ, সেইটো সকলোৱে জানে, দোকানত থাকিবলগীয়া হয়। লগতে আনফালে বনাই আছোঁ ছাগলী মাংস। এয়া এতিয়া বনাম মই কলপচলা আচাৰ। কলপচলা কেনেধৰণে আচাৰ বনায় সেয়া ভিডিঅ' দিয়া আছে। ইতিমধ্যে মোৰ মাংসখিনি সিজি গ'ল। এতিয়া কুকাৰৰ পৰা উলিয়াবলৈ লৈছোঁ। কলপচলা আচাৰ বনাবলৈ তেনেই সহজ, তথাপিতো অকণ বাৰু কেমেৰাত বন্দী কৰি দেখুৱাম বুলি ভাবিছোঁ। ওলকবি আৰু ছাগলী মাংস ইতিমধ্যে সিজি গ'ল। বইল কৰা ছিষ্টেমটো কেনেকৈ কৰিলোঁ আপোনালোকে দেখিলেই। এতিয়া এটা গামলাত সকলোখিনি উলিয়াই ল'ম। এয়া মানে এইটো চিলভাৰৰ খৰাহী হয়। ইয়াতে এতিয়া মই সুন্দৰকৈ উলিয়াই ল'ম। এতিয়া মই এটা কেৰাহীত সৰিয়হৰ তেল অলপ গৰম হ'বলৈ দিলোঁ। তাৰপিছতে পিঁয়াজ চুক কৰি দিলোঁ। পিঁয়াজখিনি অকণমান সময়ৰ বাবে ভাজি ল'ম। আজি ছাগলী মাংস খুব চিম্পুলকৈ বনাইছোঁ মই। বন্ধু বান্ধৱীসকল, মই যিকেইটা ৰেচিপি আপোনালোকলৈ আগবঢ়াওঁ তেনেই সহজ, খাবলৈ কিন্তু বহুতেই টেষ্টি আৰু লগতে হেল্ডি। আৰু সেয়েহে আপোনালোকে যদি মই বনোৱা ধৰণে বনাই খাই বহুত ভাল পাব। কিন্তু বনাবলৈ সহজ আৰু লগতে ধৰক হেল্ডি। এতিয়া পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈছে। এনেকুৱাতে মই এইয়া চাওক, মাংস আৰু ওলকবি পানীটো মানে ধুনীয়াকৈ টোক খাই গ'ল। এনেকৈ আপোনালোকে বনাই নে নবনাই বাৰু? মাংসখিনি ধুনীয়াকৈ সিজি যায়, ভালেই লাগে। এয়া চাওক, যোগ কৰি দিলোঁ। এতিয়া অকণমান সময় ভাজি ল'ম। যিসকল মানুহৰ চুগাৰ আছে বা ইউৰিক এচিড আছে, হাই প্ৰেছাৰ আছে, তেওঁলোকৰ বাবে কিন্তু ছাগলী মাংসটো ইমান ভাল বুলি মই নকওঁ। যিহেতু মোৰ প্ৰেছাৰ আছে, ইউৰিক এচিড আছে, মই খালে মোৰ অপকাৰ কৰে, সেইবাবে মই নাখাওঁ। লগতে চুগাৰ থকা মানুহৰ কাৰণেও ইমান ভাল নহয়। মানে ধৰক পাঠা ছাগলী মাংসটো অকণমান খাব পাৰে, কিন্তু খাচী ছাগলী মাংস চুগাৰ, ইউৰিক এচিড, হাই প্ৰেছাৰ থকা মানুহে নোখোৱাই ভাল। এতিয়া ইয়াত সোৱাদ অনুসৰি যোগ কৰিব লাগিব কিছু মছলা। চাই থাকক কি কি মছলা ব্যৱহাৰ কৰিম। প্ৰথমতে আহি গ'ল হালধি। অকণমান সময় ভাজি ল'লোঁ। এতিয়া সোৱাদ অনুসৰি কিছু মছলা যোগ কৰিম। জালুকৰ গুড়া অকণমান দি দিছোঁ, পানী লাগি আছে যিহেতু। আৰু লগে লগে অকণমান ৰেড চিলি দি দিছোঁ, অকণ। তাৰপৰা আপোনাৰ এইফালে ধনিয়া গুড়া অকণমান। আমাৰ ফেমিলিটোৱে মানে বেছি মছলা পাতি একেবাৰে নাখায়, সেইটো আপোনালোকক আগতে মই কৈছিলোঁ। এতিয়া ইয়াত আদা নহৰু পিচা আছে সৰহকৈ, তাৰো অকণমান দি দিলোঁ। আদা নহৰু কিয় পিচি দিছোঁ, সেইয়া চাওক, কলপচলা আচাৰ বনাম সেইকাৰণে সৰহকৈ পিচি থৈছোঁ, দেখিছা নাই? সেয়া কেনেকৈ বনাম অকণমান দেখুৱাম বাৰু, মানে এইটো ভিডিঅ'ৰ লগতে অকণ দেখুৱাই দিম আৰু। এতিয়া সেই বইল কৰিছিলোঁ যে, সেই পানীখিনি যোগ কৰি দিলোঁ। মানে সেই পানীখিনি পেলাই দিয়া নাই, ইয়াতে যোগ কৰি দিলোঁ। এতিয়া 10 মিনিটমান উতলিবলৈ দিম। ইতিমধ্যেতো কুকাৰত ধুনীয়াকৈ সিজিয়ে আছে, তথাপিতো আৰু অকণমান উতলিবলৈ দিম। পানীটো অকণমান শুকাই যাব আৰু খায়ো বহুত ভাল লাগিব। এনেধৰণে বনালে আপোনালোকে চাবচোন, তেনেই কম সময়ৰ ভিতৰতে হয় আৰু লগতে
খায়ো বহুত ভাল লাগে সেয়েহে ভাবিলোঁ অকণমান কেমেৰাত বন্দী কৰি আগবঢ়াওঁ নিশ্চয় নজনাসকলে কিবা নহয় কিবা এটা জানিব এয়া কেঁচা কেঁচা জলকীয়া আৰু কেইটামান দি দিলোঁ মানে জ্বলাটো হ'লে ভালেই লাগে দিয়কচোন এতিয়া আকৌ মই বনাবলৈ লৈছোঁ কল পচলা আচাৰ এইয়া জুইতে বনাবলৈ লৈছোঁ ৰাতি এতিয়া 10 বাজিলে এইফালে মাংস উতলি আছে এইফালে মই এতিয়া বনাম কল পচলা মানে এনেই অকণমান দেখুৱাই দিছোঁ আৰু এনেইতো মই ভিডিঅ' দিয়ে ৰাখিছোঁ আৰু পাঁচফোৰণ দি দিলোঁ তেল গৰম হোৱাৰ লগে লগে আদা নহৰু জলকীয়া দি দিলোঁ যিহেতু মই এতিয়া ৰাতিখন ধৰক বনাবলৈ লৈছোঁ আৰু ৰাতিয়ে অকণমান কেমেৰাত বন্দী কৰি আগবঢ়াই দিছোঁ আপোনালোকলৈও ইতিমধ্যে মছলাখিনি পানীটো শুকাই গ'ল দেই এতিয়া লাহেকৈ কল পচলাখিনি যোগ কৰি দিছোঁ এয়া খুব মিহি মিহিকৈ কাটা আছে কোমল কল একদম কলডাল মানে কোমল এতিয়া খুব সুন্দৰকৈ ভাজিম তাৰপাছতে কি যোগ কৰিম আপোনালোকক দেখুৱাই আছোঁ ৰ'ব বন্ধু বান্ধৱীসকল কল পচলা আচাৰত বহুত কিবা কিবি মছলা নিদিলেও হয় বহু দিনলৈ ভাল হৈ থাকিবৰ বাবে কি ব্যৱহাৰ কৰিছোঁ সেইটো আকৌ এবাৰ দেখুৱাই দিম আপোনালোকক পাহৰি গৈছে যদি ইয়াত মেইন মছলা হৈছে চফ ধনিয়া জিৰা গুড়া লগতে ৰেড চিলি হালধি নিমখ বেলেগ একো প্ৰয়োজন নাই ইমান বেছিকৈ দিবলৈ আৰু বহু দিনলৈ ভাল হৈ থাকিবৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব বাঁহ গাজৰ পানী সকলোৱে খৰিচা টেঙা থয় খৰিচা টেঙা থওঁতে পানীটো থাকেই তাতে এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ৰাতিপুৱা মানে সম্পূৰ্ণ ধুনীয়াকৈ ভাজি বাঁহ গাজৰ পানীটো মিশ্ৰণ কৰি থৈ দিলোঁ সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল এতিয়া দুটা চাফা বৈয়াম লৈছোঁ বৈয়ামত ভৰাই থ'ম তাৰপৰা মাজে মাজে ৰ'দত দিম এইফালে আকৌ আমাৰ ছোৱালীয়ে বনাবলৈ লৈছে পোহা নে কি কয় চিৰা একদম ধুনীয়াকৈ লৈ লৈছে পোহা বনাব বোলে পোহা যে নহওক আজি ব্লগটো চাই কেনে পালে জনাবলৈ নেপাহৰিব আমাৰ মিনিয়ে দাঁত চেলাই হাঁহি আছে আজিলৈ আহিছোঁ বাই বাই